মেডিকেলৰ অনলাইন আহিছে আকৌ আহিছে মানে এইটো অনলাইন হয় আগতে যিবোৰে কৰিছে সেইবোৰে কৰিব নালাগে অলৰেডি এবাৰ ওলাইছিলে 7 ফেব্ৰুৱাৰী 2023 তেতিয়াই যোনবোৰে কৰিছে সেইবোৰে আৰু কৰিব নালাগে এইটো যোনবোৰে কৰা নাই সিহঁতৰ কাৰণে পোষ্ট আছে এতিয়া নতুনকৈ পোষ্ট দিছে চাব পাৰে এইটো একচুৱেলি 6 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 6 তাৰিখৰ পৰা লাষ্ট ডেট আছে 15 তাৰিখ এইটো পোষ্ট আছে চাব পাৰে টেকনিকেলৰ পোষ্ট আছে 2685টা কোৱালিফাইং তাতে যিবোৰ টেকনিকেলৰ লাগে সেইবোৰ আছে মই দেখাই আছোঁ পিছত আৰু এইটো নন টেকনিকেলৰ আছে 765টা পোষ্ট আৰু এইটো এজ লিমিট হ'ল 18 পৰা 40 বছৰলৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব আৰু কি লাগে মই এবাৰ গোটেই এপ্লিকেশ্যন তলত লিংকটো দি দিছোঁ তোমালোকে গৈ ক্লিক কৰিলে পাই যাবা লিংকটো মই এবাৰ দেখাই দিওঁ কেনেকৈ অনলাইন কৰিব লাগে তলত লিংকটো আছে লিংকটোত ক্লিক কৰিবা লিংকটো ক্লিক কৰাৰ পিছত এনেকৈ এখন পেজ আহিব এনেকৈ এখন পেজ আহিব ঠিক আছে ইয়াত চাই ল'ব পৰা কি আছে একচুৱেলি 5 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত অনলাইনটো কৰিব লাগিব আৰু কি লাগিব ইয়াত দিয়া আছে যে ইমেইল এটা আৰু পঢ়ি চাবা এবাৰ কি লাগিব আৰু এইটো দিয়া আছে ফটোগ্ৰাফি কিমান হ'ব লাগিব ফটো হ'ব লাগিব 30 কেবিৰ ভিতৰত 50 কেবিৰ ভিতৰত ফটো হ'ব লাগিব 50 কেবিৰ ভিতৰত আৰু ছিগনেচাৰটো হ'ব লাগিব 30 কেবিৰ ভিতৰত মানে 30 কেবিৰ ওপৰত হ'ব নোৱাৰে ছিগনেচাৰটো আৰু ফটোটো 50 কেবিৰ ওপৰত হ'ব নোৱাৰে ঠিক আছে আৰু এইটো ক্ৰমত কৰিলে ভাল হ'ব ক্ৰম বা মজিলা ফায়াৰবক্স জাষ্ট অনলি এই দুটাতে কৰিব বাকী নহ'ব ঠিক আছে তাৰপিছত এনেকৈ অহাৰ পিছত যিটো আহে তাৰপিছত তলত গৈ পেলাই নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত এনেকৈ এখন ফিল আপ আহিব এবাৰে অনলাইন কৰিব পাৰিব বাৰে বাৰে কিন্তু এডিট কৰিব নোৱাৰে তো সেইকাৰণে ভাবি চিন্তি অনলাইনটো কৰিব মই তলত লিংকটো দি দিম ফাৰ্ষ্ট দিব লাগিব নিজৰ নামটো কেণ্ডিডেটৰ নাম ফুল নেম যদি যাৰ যি নেম ফুল নেমটো দিব ছেকেণ্ডটো হ'ল ফাদাৰ্ছ নেম ইয়াত ফাদাৰ্ছ নেমটো দিব থাৰ্ডটো হ'ল মাদাৰ্ছ নেমটো দিব তাৰপিছত কেণ্ডিডেট স্পাউছ নেম মানে এইটো ফাদাৰ বা মাদাৰ নেম যিকোনো এজন অভিভাৱকৰ নাম দি দিব ঠিক আছে কেণ্ডিডেট ডেট অফ বাৰ্থটো দিব জেণ্ডাৰ ফিমেল মেল তাৰপিছত এড্ৰেছটো দিব লাগিব এড্ৰেছটো ধৰক ফাৰ্ষ্টটোত ভিলেজ দিব ছেকেণ্ড এড্ৰেছ লাইন 2টোত পোষ্ট অফিচ দিব এড্ৰেছ লাইন 3টোত ধৰক পোষ্ট অফিচ দিলে সেনেকুৱা আৰু চিটি যাৰ যি ওচৰৰ চিটি হয় ডিষ্ট্ৰিক্টটো দিব যাৰ যি ডিষ্ট্ৰিক্ট ষ্টেটটো আছামে হ'ব পিনক'ড এইটো যাৰ যি প্ৰিণ্ট কোড হয় দিব তাৰপিছত ইয়াত যদি ছেম এড্ৰেছ হয় পাৰ্মানেণ্ট এড্ৰেছত ইয়াত এনেকৈ ছেম এজ এবভ বুলি দি দিব তাৰপিছত এইটো অট'মেটিক আহি যাব ঠিক আছে এইখিনি দিয়াৰ পিছত মোবাইল নাম্বাৰ এটা দিব লাগিব ইয়াত মোবাইল নাম্বাৰ এটা বহুৱাৰ পিছত মোবাইল নাম্বাৰ এটা বহোৱাৰ পিছত ইয়াত চেণ্ড OTP ক্লিক কৰি দিব OTP ক্লিক কৰাৰ পিছত যিটো OTP আহে ইয়াত কোডটো এনেকুৱাকৈ দি দিব কোডটো দিয়াৰ পিছত ভেৰিফাই বুলি আছে যে ইয়াত ভেৰিফাই বুলি ক্লিক কৰি দিব তাৰপিছত ভেৰিফাই হৈ যাব তাৰপিছত যদি আৰু বেলেগ নাম্বাৰ আছে কাৰোবাৰ দিব পাৰে ইমেইল এড্ৰেছ ইয়াত দিব ঠিক তেনেকৈ ফিজিকেল আইডেণ্টিকেল মাৰ্ক মানে কাৰোবাৰ যদি কিবা মাৰ্ক আছে ক'ৰবাত কাটা চিঙা সেইবোৰ দিব পাৰে যদি নাই বুলি দিলেও কথা নাই আৰু এইটো কাষ্ট কাৰ কি SC ST জেনেৰেল সেইটো আৰু ফিজিকেল চেলেঞ্জ মানে কোনোবা পংগু বা সেনেকুৱা টাইপ হয়নে ফিজিকেল যাৰ হেণ্ডিকেপ বুলি কয় ফিজিকেল হেণ্ডিকেপ যদি হয় সেইটো ইয়েছ আৰু নহ'লে ন' আৰু এইটো পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অসমৰ হয়নে নহয় হয় কাৰণে ইয়েছ দিব লাগিব আৰু ইয়াত নন টেকনিকেলৰ কাৰণে এপ্লাই কৰি আছে নে ইয়েছ নন টেকনিকেলৰ কাৰণে এপ্লাই কৰিছোঁ আৰু ইয়াত তোমালোকৰ যিবোৰৰ মানে নন টেকনিকেল যিবোৰ অনলি ডিগ্ৰী হাই ছেকেণ্ডেৰী বা থাকে হাই ছেকেণ্ডেৰী ডিগ্ৰী যোনলৈ ক্লিয়াৰ কৰিছে অনলি সিহঁতৰ কাৰণে একচুৱেলি 1 এইকেইটা হয় 1 2 3 2 হ'ব তাৰপিছত 4 2 মই দেখাই দিছোঁ 5 2 হ'ব 6 2 হ'ব 5 হ'ব 6 হ'ব আৰু 7 হ'ব আৰু 8 হ'ব অনলি যিবোৰৰ ডিগ্ৰী হাই ছেকেণ্ডেৰী আৰু সিহঁতৰ আছে চাওক ইয়াত এনেকৈ আহিব মেট্ৰিক এনেকৈ আহিব তেতিয়া ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জটো দিব বাকীকেইটাৰ কাৰণে মানে 9 10 11 12 এইকেইটাৰ কাৰণে মানে বেলেগ কিবা কানি লাগে আৰু বেলেগ পঢ়াও লাগে যদি আছে সিহঁতে কৰিব পাৰে যদি নাই যিবোৰৰ নৰ্মেল ডিগ্ৰীকেইটাৰ কথা কৈছোঁ অনলি এইটো ঠিক আছে তাৰপিছত গৈ HSL ফাৰ্ষ্ট ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো দিলে দিয়াৰ পিছত ইয়াত দিব 10ৰ আহিব ইয়াত মাৰ্ক কিমান পাইছা এইটোত হ'ব আৰু আউট অফ কিমান আছিল এইটো 600ৰ ভিতৰত তাৰপিছত পাৰ্চেণ্ট কেতিয়া পাছ কৰিছা কিমান
চন তাৰিখ সেইটো আৰু স্কুলখনৰ নাম এইটো হ'ল হাই ছেকেণ্ডেৰী কাৰ কি আছিল কাৰোবাৰ যদি আৰ্টছ তাৰপিছত এইটো কোনে কিমান পাইছে আৰু গ্ৰেজুৱেশ্যন কোনে কি কৰিছে ধৰক আৰ্টছে কৰিছোঁ আৰু ইয়াত 1 ইয়াৰ লাগিবই ডিপ্ল'মা 1 ইয়াৰ এখন ডিপ্ল'মা লাগিবই ঠিক আছে 1 ইয়াৰ ডিপ্ল'মা হোৱাৰ 1 ইয়াৰ মানে কম্পিউটাৰৰ যাৰ ডিপ্ল'মা আছে আৰু সেইকেইটাৰ কথা কৈছোঁ ইয়াত কম্পিউটাৰ ডিপ্ল'মা ইয়াত ধৰক এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাই বুলি ক'লোঁ এইটো 7টো নহ'ব একচুৱেলি কাৰণ 7টোতো বেলেগ কিবা কাৰণে লাগিব এইটো 7টো হ'ব 7টো হ'ব চাই ল'বা তোমালোকে ক'ত কি পাৰি নোৱাৰি মই জাষ্ট একবাৰ দেখাই দিছোঁ আৰু এইটো ইয়াত ফটো আপলোড কৰিব লাগিব ক্লিক হেয়াৰ বুলি যে আছে ছিগনেচাৰটো ইয়াত আৰু পাছৱৰ্ডটো মিনিমাম 8টা কেৰেক্টাৰ হ'ব লাগিব পাছৱৰ্ডটো মানে বুজি পাইছেনে 8টা আখৰ হ'ব লাগিব A B C D সেনেকৈ ধৰা হ'ল নিজৰ নামটো নিজৰ নামটো ধৰা হ'ল কমল কলিতা বুলি মাৰিব সেনেকুৱাকৈ আৰু মিনিমাম 8ৰ পৰা 12টা আখৰ হ'ব লাগিব তাতপৰ বেছি হ'ব নোৱাৰে 8ৰ পৰা 12টা আখৰ তাতপৰ বেছি হ'ব নোৱাৰে তাৰপিছত এইটো ইয়াত ক্লিক কৰি দিব আৰু পাছৱৰ্ড দিয়াৰ পিছত আৰু এইটো ইয়াত ক্লিক কৰি দিব তাৰপিছত ফাইনেল ছাবমিট মাৰাৰ লগে লগে তোমালোকৰ সেইটো অট'মেটিক হৈ গ'ল আৰু ইডিটো কৰিব নোৱাৰা একো কৰিব নোৱাৰিবা অনলাইন হৈ যাব আৰু যোনে অলৰেডি এপ্লাই কৰি থৈছে আগতে যোৱা বছৰে সিহঁতৰ কাৰণে কিন্তু নহয় সিহঁতে নকৰিবা নোৱাৰে অলৰেডি মানে ইয়াত যেতিয়া নাম্বাৰটো দিব দিয়াৰ লগে এনেকৈ আহিব অলৰেডি নাম্বাৰ হেভ মানে অলৰেডি নাম্বাৰটো এপ্লাই কৰা বুলি আহিব সেনেকৈ আহি যাব নাম্বাৰটো ইয়াত ঠিক আছে যোনে এবাৰো এপ্লাই কৰা নাই সিহঁতৰ কাৰণেহে অনলি এইটো আৰু যদি কিবা প্ৰব্লেম থাকে কমেণ্ট কৰিবা থেংক ইউ